ওপৰত আমি টিপছ পাম। হয়, আজি হ'ল নেক পেইন। নেক পেইনটো সাধাৰণতে আজিকালি কি হয়, নেকটো বেছি ফ্লেক্স কৰি এনেকৈ কিবা কাম কৰি থাকিলে, লিখা কাম হওক বা লেপটপত কাম বহুত টাইম 6 ঘণ্টা 8 ঘণ্টা এনেকৈ কাম কৰি থাকিলে কি হয়, কিছুমানৰ ইয়াত নেকত পেইন হয়। পেইন খোৱাৰ মই ৰিজন ডাইৰেক্ট নকওঁ যে কোনো ধৰণৰ এছাইনমেণ্ট নোলোৱাকৈ মই ক'বলৈ যোৱা নাই, কিন্তু কেতিয়াবা আপোনালোকৰ কি হয়, পেইন ফিল কৰে বা বহুতো এনেকৈ বহুত যদি আপোনালোকে 6 ঘণ্টা বা 4 ঘণ্টা এনেকৈ নন ষ্টপ বেণ্ডিং হয় নেকটো মানে ফ্লেক্স কৰি যদি আপোনালোকে বহুত টাইম কাম কৰে, তেতিয়াহ'লে আপোনালোকৰ ইন ফিউচাৰতো নেক পেইন হোৱাৰ মানে চান্সটো থাকে। সেইটো কাৰণে আপোনালোকক আজি মই নেকৰ কাৰণে আইচ'মেট্ৰিক এক্সাৰচাইজ কেইটামান শিকাই দিম। এইটো আপুনি কাম কৰি থকা 2 ঘণ্টাৰ মাজতো কৰিব পাৰে। ধৰক আপুনি ফাৰ্ষ্ট কি কৰিব লাগিব, নেকটো নিউট্ৰেল পজিশ্যনত ৰাখিব লাগিব। নিউট্ৰেল মানে আপুনি এনেকৈ লেটাৰেল ছাইডতো বেণ্ডিং কৰিব নোৱাৰে, ফ্লেক্সন কৰিব নোৱাৰে, এক্সটেনশ্যন কৰিব নোৱাৰে, পূৰা নিউট্ৰেল কৰি এতিয়া আপুনি হাতৰ থাম্বটো ল'ব। এই থাম্বৰ পৰ্চনটো আপুনি হেডত এনেকৈ ৰাখিব। হেডত ৰাখি আপুনি অপজিট ছাইডত হেডেৰে এইটো ছাইডত ঠেলিয়াব আৰু হেনেৰে এই ছাইডত, দুটাৰে অপজিটত আপুনি এনেকৈ পুছ কৰিব। 1 2 3 4 5 6 7 8 9 10 এনেকৈ আপুনি এটা ছাইডত 5 টাইমছ কৰিব। নেক্সট আপুনি এইটো হাত ল'ব, ছেম এনেকৈ কৰি আপুনি 1 2 3 4 5 6 7 8 9 10 এনেকৈ 5 টাইমছ কৰিব। নেক্সট হাতটো আপুনি কিন্তু ক্ৰছ কৰি ল'ব পাৰে। ক্ৰছ কৰি আপুনি ফ্ৰণ্টত ল'লে হেড নিউট্ৰেল পজিশ্যন, এনেকৈ আপুনি কাউণ্ট কৰিব। নেক্সট আকৌ এনেকৈ ল'ব, পিছপিনে ল'ব, ছেম প্ৰচেছ, এনেকৈ কাউণ্ট কৰিব। যদি আপোনালোকৰ বহুত বেছি নেক পেইন হয়, তেতিয়াহ'লে আপোনালোকে ওচৰৰ থেৰাপি চেণ্টাৰত গৈ ডক্টৰৰ পৰা পৰামৰ্শ ল'ব। কিন্তু আপোনালোকে এইটো জাষ্ট আপুনি কাম কৰি আছে, তাৰ মাজত আপুনি এইটো কৰি আপোনাৰ নেক পেইন ইন ফিউচাৰলৈকে বচাব পাৰে। থেংক ইউ।